নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা পেৰাৰ ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত থকা সামগ্ৰীৰে সহজতে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। পেৰা বনাবলৈ মই আধা কাপ আটা লৈছোঁ। মই আধা কাপ পাউডাৰ গাখীৰ লৈছোঁ। এতিয়া মই মিডিয়াম ফ্লেমত ভালদৰে এইখিনি ভাজিম। এইদৰে মিডিয়াম ফ্লেমত লৰাই থাকিব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। 3 মিনিট সময় মিডিয়াম ফ্লেমত এইদৰে মই ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম 2 চামুচ ঘি। মই 2 চামুচ ঘি দিলোঁ। ঘি দিও মই মিডিয়াম ফ্লেমত এইখিনি ভালদৰে ভাজিম। আকৌ এইদৰে মিডিয়াম ফ্লেমত মই ভালদৰে ভাজি ল'ম। গোটা গোটা থাকিলে এইদৰে ভাগি থাকিব। আপোনালোকৰ ঘৰলৈ আলহী আহিলে তৎক্ষণাত বনাই দিব পৰা পেৰাৰ ৰেচিপি আপোনালোকে এইদৰে ট্ৰাই কৰিব পাৰিব। এইখিনি অলপ মোৰ কালাৰটো চেঞ্জ হৈ আহিছে। ইয়াতে মই দি দিম আধা চামুচ ইলাইচি গুড়ি। এইদৰে ভালদৰে মিডিয়াম ফ্লেমতে মই ভাজি ল'ম। এইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ইয়াতে মই আধা কাপ আটা আৰু আধা কাপ পাউডাৰ গাখীৰ দিছিলোঁ। চেনি মই 1 কাপৰ অলপ কম দিছোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী চেনি দি দিব। পিচি থৈ দিয়া চেনি দি দিছোঁ। চেনিখিনি ইয়াতে ভালদৰে এইদৰে মিক্স কৰি ল'ব লাগিব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই পেৰা বনাম। এইদৰে মই পেৰা বনাই ল'ম। আৰু এটা আপোনালোকক দেখাই দিছোঁ। আপোনালোকে যদি শুকান যেন পায় তেতিয়া অলপ এচামুচ ঘি বা অলপ গাখীৰো দিব পাৰে। এয়াও এটা হৈ গ'ল। এইদৰে মই বাকী কেইটাও বনাই ৰেডি কৰি ল'ম। মোৰ আটা আৰু পাউডাৰ গাখীৰেৰে বনোৱা পেৰা ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ঘৰত থকা সামগ্ৰীৰে বনাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ